নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি এটা ব্লগ কৰিবলৈ আহিলোঁ, কিয়নো আজি বৌদ্ধ পূৰ্ণিমা আৰু এই বৌদ্ধ পূৰ্ণিমা দিনটোতে আমাৰ নিকটৱৰ্তী বৰ্তদবা অঞ্চলৰ সতীৰাধিকা স্মৃতি ক্ষেত্ৰত সতীৰাধিকাৰ জন্ম জয়ন্তী পালন কৰা হয়। গতিকে মই আজি এই ক্ষেত্ৰখনলৈ আহি এই জন্ম জয়ন্তীৰ বিষয়ে লগতে সতীৰাধিকানো কোন আছিল তেওঁৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। আমাৰ লগতে বাপ বান্ধৱসকল আছে, আমাৰ এই ক্ষেত্ৰখনৰে পৰিচালনা কৰে তেওঁলোকে। এই ক্ষেত্ৰখনৰ যিকোনো অনুষ্ঠান পৰ্বত তেওঁলোকৰ মানে নেতৃত্বই বহুতেই এটা নতুন সমাদৰ দিয়ে। গতিকে তাৰে মাজতে এজন মই ভক্তপ্ৰাণ বাপজনৰ লগত মই কথা পাতিব বিচাৰিছোঁ। নমস্কাৰ, আপোনাৰ নামটো জনাব নেকি? মোৰ নাম শ্ৰী হিমেশ্বৰ দাস। হয় হয়, আপোনাৰ ঘৰ? মোৰ ঘৰ বৰদোৱাতে। হয় হয়, এই শান্তিজান পাৰতে। শান্তিজান পাৰতে। বাৰু আপুনি আপোনাৰ জন্মস্থান যিহেতু ইয়াতে, গতিকে এই ঠাইখনৰ ইতিবৃত্তি আপুনি ভালকৈ জানেই নিশ্চয়? জানো। হয়, মই প্ৰথম জানিব বিচাৰোঁ যে আজিৰ দিনটোত বৌদ্ধ পূৰ্ণিমাৰ দিনটোত যে সতীৰাধিকাৰ জন্ম জয়ন্তী ভাগ পালন কৰা হয়, কেনেকুৱাকৈ আপোনালোকে উলহ মালহে পালন কৰে? আমি ইয়াত এনেকুৱাকৈ উলহ মালহেৰে পালন কৰোঁ। আমাৰ থান কমিটিয়ে ইয়াত কিছু পইচা দিয়ে। সেই পইচা লৈ আমি গোটেই অসমৰ সকলো ভক্তপ্ৰাণ ৰাইজক নিমন্ত্ৰণ কৰি ইয়াত এই উৎসৱ ভাগ পালন কৰোঁ। হয়, আৰু বৰ্তমানো দেখা পাইছোঁ এতিয়া আমি এটা বহুতেই আজি ৰ'দৰ দিন, গতিকে ৰ'দৰ কাৰণে আমি এটা ছাঁ জেগাত আহি পেলাই আমি ভকতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ। কিন্তু আমাৰ ইয়াত বহুতেই জনসমাৱেশ হৈছে ইতিমধ্যে, আৰু সকলো একত্ৰিত হৈ পেলাই অলপ পাছতেই আজিৰ অনুষ্ঠান ভাগ আৰম্ভ হ'ব। এইখিনিতে মই জানিব বিচাৰোঁ, আমাৰ অসমৰ ৰাইজে বৰ্তদবালৈ সকলো আহে, কিন্তু আমাৰ সতীৰাধিকা ক্ষেত্ৰখন পাৰ হৈ যায়, কিন্তু সতীৰাধিকা ক্ষেত্ৰখনক অকণমান আওকাণ কৰি যোৱা নিচিনা এটা অনুভৱ হয় যিসকলে নাজানে। গতিকে মই দৰ্শক ৰাইজ আপোনালোকৰ জ্ঞাতাৰ্থে সতীৰাধিকানো কোন আছিল সেই বিষয়ে আজি এটা মানে বিশ্লেষণমূলক এটা ভিডিঅ' বনাবৰ কাৰণে আহিলোঁ। পোনপ্ৰথমে মই আপোনাৰ খবৰ পৰা ভক্তগণ আপোনাৰ খবৰ পৰা মই এটা জানিব বিচাৰোঁ যে সতীৰাধিকা আছিল কোন? সতীৰাধিকা এগৰাকী মহৰ্ষি নাৰী। হয়, সেই নাৰীগৰাকীয়ে এসময়ত এই বৰদোৱা থান আৰু গোটেই বৰদোৱা অঞ্চলবাসীক ব্ৰহ্মপুত্ৰৰ পানীয়ে বুঢ়াই কৰি একেবাৰে সৰ্বনাশ কৰি দিছিলে। গোটেই ৰাইজে ধৰি গুৰুজনাৰ ওচৰত প্ৰাৰ্থনা কৰিলে যে বাপ ঈশ্বৰ, আপুনি কিবা এটা উপায় দিয়ক, নহ'লে আমি খোৱা বোৱা খেতি পথাৰ কৰাটো মানে অসুবিধা হৈ গৈছে। এতিয়া শংকৰদেৱে ক'লে যে কালিলৈ বাৰু সভা এখন দিওঁ, তাত আপোনালোক আহিব। পিছদিনা সভা দিলে, তাত উপস্থিত হ'ল। এতিয়া কৈছে যে আপোনালোকে এগৰাকী সতী বিচাৰি আনক, তেতিয়াহে মই এই যান বন্ধ কৰিব পাৰিম। তাৰপিছতে সেই যান ভাগৰ নাম আছিলে টেম্বুৱনী যান। সেই টেম্বুৱনী যানৰ কাষতেই এডোখৰ মাটিত সভা পাতিলে। পিছত পাতি লৈ সতী বিচাৰিবলৈ আলধৰাসকলক পঠাই দিলে। সেই আলধৰাসকল গৈ জেগাই জেগাই সতী বিচাৰিলে, ক'তো সতী নাপালে। উভতি গুচি পাইছিলে, কিন্তু কাষত মাটিৰ কলহ, পিতলৰ কলহ লৈ পেলাই আহিছোঁ। কিন্তু যেতিয়া ক'লে যে এয়া কলহত পানী আনি পেলাই দিব নোৱাৰিব, 3টা কাঠিৰ তলৰে পানী আনি দিব লাগিব, তেতিয়াহে মানে সতী হ'ব। তেতিয়া তাতেই ঠেকেচ মাৰি তেওঁলোক গুচি গ'ল। পিছত আলধৰা দুজন মাছমৰীয়া আহি আছিলে, গিৰিয়েক আৰু ঘৈণীয়েক। ঘৈণীয়েকৰ নাম হ'ল ৰাধিকা, গিৰিয়েকৰ নাম হ'ল বিদ্যাধৰ। সেই বিদ্যাধৰ আৰু ৰাধিকা দক্ষিণ ফালৰ পৰা নাৱত মাছ মাৰি মাৰি আহি থাকোঁতে ৰাধিকাই গিৰিয়েকক সুধিলে, স্বামী দেৱতা, এইয়া মানুহ কিহৰ কাৰণে গোট খাইছে? বোলে এগৰাকী সতী বিচাৰিছে। বোলে সতী পোৱা নাই? বোলে নাই পোৱা। বোলে মই পাৰোঁ নেকি? তেতিয়া গিৰিয়েকে ধমকি দিছিলে, এই তোৰ গাৰ পৰা মাছৰ গোন্ধ যোৱা নাই এতিয়াও, তই সতী ওলাবিনে? এই আলধৰাই কথাষাৰ শুনি গুৰুজনাক ক'লেগৈ, আৰু গুৰুজনাই তেতিয়া কৈছে যে মাতি আনাচোন হালকে। দুয়োগৰাকীকে মাতি নিলে। বিদ্যাধৰ গৈ দীঘল দি পৰিল যে বা পিছত কি জগৰ লগালোঁ কওক। তেতিয়া শংকৰদেৱে কৈছে, এওঁৰ নাম কি? জানে কিন্তু শংকৰদেৱে ৰাধিকা বুলি, তেওঁ অন্তৰ্যামী হয়, কিন্তু তথাপিতো সুধিছে এওঁৰ নাম কি? বোলে ৰাধিকা। বোলে এওঁৰ 3টা নাম, কুণ্ঠিৰা আৰু ৰাধিকা আৰু কমলা, এই 3টা নাম। তেতিয়া কৈছে যে ৰাধিকা, তুমি 3টা কাঠিৰ ফলত পানী আনিব পাৰিবানে?
বোলে গুৰুৱে ক'লে তেতিয়া তেওঁ কৈছে গুৰুৱে যদি আজ্ঞা দিয়ে মই নিশ্চয় আনিব পাৰিম। তেতিয়া কৈছে তুমি আজি ঘৰলৈ যোৱাগৈ, উপাসে থাকাগৈ, কি কালিলৈ আহিবা। কি গৈ ঘৰত উপাসে থাকিল, ৰাতিপুৱা উপাসে আহি সেই জেগা পালেহি। পোৱাৰ লগে লগেই ক'লে বোলে সেই 3টা কাঠি পলটো লোৱা, ব্ৰহ্মপুত্ৰৰ পৰা পানী আনাগৈ। পানী আনিবলৈ গ'ল। পানী আনিবলৈ যাওঁতে আহিলগৈ পানী লৈ, কিন্তু 4 আঙুল পানী পলটো কমি আহিল। যেতিয়া কমি আহিল ভকতসকলে ক'লে যে ভাবিছোঁ পানীটো কম আহিছে। তেতিয়া শংকৰদেৱে ৰাধিকাক সুধিলে যে ৰাধিকা তোমাৰ অন্তৰত কিছু দুখ আছে নেকি? তেতিয়া ৰাধিকাই চিন্তা কৰিলে যে মোৰ কি দুখ হ'ব পাৰে। তেতিয়া মনত পৰিল যে মোৰ ভনী জোঁৱাই আহিছিল মোৰ ঘৰলৈ, ভাত দিবলৈ মোৰ তাত থালি বাচন একো নাছিলে। মই কলপাত কাটিবলৈ কাঁচি এখন দিছিলোঁ। কাঁচিখন দিওঁতে মোৰ মূৰৰ উৰণিখন পৰি গৈছিল। সেই উৰণিখন পৰি যোৱা দুয়োৰে চকুৰ মিলন হৈছিল। এইকণেই মোৰ দুখ হ'ব পাৰে। তেতিয়া ভকতসকলে ক'লে যে ৰাধিকা এই সকলো দুখ আমি ভগাই লৈছোঁ, তুমি দুখমুক্ত যোৱা, আকৌ দুবাৰে পানী আনাগৈ। শংকৰদেৱে আজ্ঞা দিলে যে যোৱা ৰাধিকা তুমি পানী আনাগৈ। তেতিয়া সেই পলৰ চাকত 4 আঙুল পানী বেছি আহিছে। আৰু পানী যেতিয়া বেছি আহিছে শংকৰ গুৰুজনাই ক'লে যে এইফালে তুমি ঢালি দিয়া, উত্তৰ ফালে পিঠি দি দক্ষিণ ফালে মূৰ কৰি তুমি ঢালি দিয়া। ঢালি দিলে পানীৰ সোঁত দক্ষিণ ফালে বৈ গ'ল তেতিয়াই, কিন্তু ভেটা দি পেলাই ৰাখিব পৰা নাছিল। তেতিয়া ক'লে যে তুমি মাটি এপাচিও ঢালি দিয়া। মাটি পাচিও ৰাধিকাই ঢালি দিলে। ঢালি দিয়াৰ পিছত ভেটা দিলে, ৰাইজে সকলোৱে পাচি কোৰ লৈ ভেটা মাৰিলে। সেই তেতিয়াই শান্তিজান বন্ধ হ'ল। আৰু তেতিয়াৰ পৰা শান্তি পানী আনি ঢলাৰ কাৰণে শান্তিজান নাম, মানে প্ৰথমতে ঠাইডোখৰ নাম টেম্বনিজান আছিল, আৰু এতিয়া বৰ্তমান যেতিয়া শান্তি পানী আনি পেলাই ঢালি দিলে তেতিয়াৰ পৰা শান্তিজান হ'ল। আৰু ৰাধিকাৰ নাম সতী ৰাধিকা হয়। আচলতে এইখিনি কথাৰ পৰা আমি এটা কথা বুজিব লাগিব, আপোনালোক বাপ বান্ধৱসকল আছে, মই এটা কথা জানিব বিচাৰোঁ, সতীত্ব। গতিকে ৰাধিকাৰ সতীত্ব কিমান এটা মানে পাৱাৰফুল সতীত্ব আছিল যে যিগৰাকী নাৰীয়ে গাৰ পৰা মাছৰ গোন্ধ, এইবিলাক সকলো মই এটা কথা জনাব বিচাৰোঁ ৰাইজ, যে গাৰ পৰা মাছৰ গোন্ধ আহিছে নে কি গোন্ধ আহিছে সেইটো তাৰ কথা নহয়। চৰিত্ৰিকভাৱে এগৰাকী নাৰীয়ে নিজকে কিমান উন্নত মানদণ্ডৰ কৰি ৰাখিব পাৰিছে সেইটোহে আচলতে বেছি প্ৰাধান্য দিয়া কথা, নহয় জানো? কিন্তু আজি সমাজৰ আজি বৰ্তমানত তেনেকুৱা সতীত্বৰ নাৰীক পাবলৈও কম হ'ল, আৰু আজিৰ দিনত বহুতে নৈতিক স্খলন হোৱা দেখিবলৈ পোৱা যায়। গতিকে আজিৰ ডেটত আমাৰ সমাজখন বিশৃংখল হোৱাৰ কাৰণবিলাক সকলোৱে জানেই। গতিকে আজি এনেকুৱা এখন ক্ষেত্ৰৰ পৰা মই এই কথাষাৰ ক'বলৈ চেষ্টা কৰিছোঁ, যিগৰাকী অলৰেডি সতী হিচাপে তেওঁৰ নিজৰ সতীত্বৰে, নিজৰ প্ৰতিব্ৰতা ধৰ্মৰে, নিজৰ পতিৰ প্ৰতি থকা একান্ত আধ্যাত্মিক বা তেখেতৰ স্বামী দেৱতাৰ প্ৰতি থকা যিটো উচৰ্গা মনোবৃত্তি আছিলে, সেই মনোবৃত্তিৰ ফলত তেওঁ এনেকুৱা সতীত্বৰ গুণ অৰ্জন কৰিবলৈ সক্ষম হৈছিলে, যি গুণৰ দ্বাৰা তেখেতে আনি দিয়া এপাচি মাটিৰ বিনিময়ত সেই এটা জান তৈয়াৰ হৈছিলে, যাক আমি ভেটা জন্ম হৈছিলে, যাক আমি আজি বৰ্তমান শান্তিজান বুলি সকলোৱে চিনি পাওঁ। হয় বাপজন, ইতিমধ্যে আপোনাৰ পৰা সতীৰাধিকা কোন আছিলে বা সতীৰাধিকাৰ আমাৰ অসমীয়া সমাজৰ প্ৰতি কেনেকুৱা ধৰণৰ এটা অৱদান আছিলে আপুনি জনাইছে। এতিয়া মই জানিব বিচাৰোঁ যে সতীৰাধিকাৰ জন্ম ক'ত হৈছিলে, তেখেতৰ মানে কিবা ইতিবৃত্তি আপুনি অলপ জনাব পাৰিব নেকি আমাক? পাৰিম। হয়, সতীৰাধিকাৰ জন্ম হৈছিলে কোবাইকটা সত্ৰৰ নলচা গাঁও নামৰ এখন গাঁৱত। সেই নলচা গাঁৱৰ নাম এতিয়া হিজলগুৰি, বৰভেটি, ধুনীয়া ভেটি, কোবাইকটা এইখিনি নামত পৰিণত হ'ল। কিন্তু নলচা গাঁৱৰ নাম নাইকিয়া হ'ল। শাস্ত্ৰৰ মতে এতিয়া নলচা গাঁও আছে, শাস্ত্ৰত আছে, কিন্তু হেৰিয়াত দেখাৱত নাই। গতিকে সেই নাম লুপ্ত হ'ব ধৰিছে। সেই নামটো উজ্বলাবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। কিন্তু তেওঁৰ বাপেকৰ নাম আছিলে ধ্বজা আতুল। গুৰুজনাৰ যিজন প্ৰধান ভক্ত আছিলে, গুৰুজনাৰ প্ৰথম ভক্ত হ'ল ধ্বজা আতুল। সেই ধ্বজা আতুল জীয়াৰী কমলা বা ৰাধিকা। মাকৰ নাম আছিলে কামিনী। এই মাক বাপেকৰ নাম আৰু কোবাইকটা সত্ৰৰ নলচা গাঁৱত জন্ম।
তেওঁ তাৰ পৰাই মাছ মাৰি মাৰি আহি থাকোঁতে এই জান পালেহি হয় আমাৰ বৰ্তমান আমাৰ বৰদোৱালৈ আহোঁতে যিখন দলং আছে দলংখনৰ তলদি যিখিনি মানে এটা জান এটা আছে সেই জানটোকে বৰ্তমান শান্তিজান বুলি জনা যায় নহয় জানো হয় আৰু এই জানখন এটা সময়ত ব্ৰহ্মপুত্ৰৰ পৰা ওলাই আহিছিলে আৰু গৈ পেলাই আকৌ ব্ৰহ্মপুত্ৰতে পৰিছিলে আৰু মই ৰাইডঙীয়া নিবাসী আৰু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতা অৰ্থাৎ আইলক্ষ্মী থান হিচাপে আমাৰ বৰ্তমান আইভেটিত যিখন থান অৱস্থিত আছে সেই থানখন আমাৰ আইভেটি অঞ্চলটো এটা সময়ত ব্ৰহ্মপুত্ৰ আছিলে ব্ৰহ্মপুত্ৰৰ এৰি যোৱা এটা খুঁটি আছিলে আৰু হয়তো এই মানে যিটো খুঁটি আমি দেখা পাইছোঁ এতিয়া বৰ্তমান আমাৰ বৰদোৱাৰ দলংখনৰ তলতে সেই মানে এটা ব্ৰহ্মপুত্ৰৰ খুঁটি আছিল নেকি হয় হয় এইটো আগতে ব্ৰহ্মপুত্ৰৰ এটা প্ৰবল খুঁটা আছিলে যিটো খুঁটাৰে পানীয়ে আহি মানে বৰদোৱা থানক জলমগ্ন কৰি ৰাখিছিলে ইয়াৰ উপায়ন্ত বিচাৰিহে গুৰুজনে সতী বিচাৰিছিলে আৰু সতী পাইছিলে উপভোক্তাজনে কৈ গৈছে সতী পাইছিলে সতীৰ দ্বাৰা এই সতীজন বান্ধিছিলে আৰু সেই প্ৰবল সোঁতটো গতি কৰিলে দক্ষিণ চাইডে আছিলে পশ্চিম চাইডে যিটো আমাৰ টেম্পৰেৰী জেনেৰেল হিচাপে আছিলে এইটো আকৌ গতি কৰি ঘূৰাই দিয়াই এই ব্ৰহ্মপুত্ৰৰ যিটো প্ৰবল সুঁতি তাক যেতিয়া বৰদোৱাৰ থানক জলমগ্নৰ পৰা উদ্ধাৰ কৰিলে সেইকাৰণে এই জানখন সতীৰাধিকাৰ বধাৰ কাৰণে সতীৰাধিকাৰ নামাকৰণ বহুত 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 ধন্যবাদ এইখিনিতে মই আৰু এটা কথা আপোনাৰ খবৰৰ পৰা জানিব বিচাৰোঁ এতিয়া যিহেতু আমাৰ এই সতীৰাধিকাৰ স্মৃতি ক্ষেত্ৰৰ সমীপতে এখন বজাৰ আছে যিখন বৰ্তমান অসম প্ৰসিদ্ধ এখন বজাৰ শান্তিজান বজাৰ গতিকে সেই শান্তিজান বজাৰ আৰু এই শান্তিজান ক্ষেত্ৰখনৰ মাজত কিবা মানে সাদৃশ আছে নেকি কিবা সম্বন্ধ আছে নেকি সম্বন্ধ বুলিবলৈ এটা কথা আছে কি হয় এসময়ত এই শান্তিজানখনেই আমি দেখিছোঁ জন্মৰ পৰা আমাৰ যোনটো জন্ম 1957 চনতে আমাৰ জন্ম হয় তেতিয়াৰ পৰা আমি পৰাপক্ষত বোজাখিনিৰ পৰা আমি দেখি আছোঁ ইয়াতে আমাৰ দাস সম্প্ৰদায়ৰ মানুহকেইজন মানে ইয়াতে আহি পেলাই এই দলংখন যিখন আমাৰ সতীৰাধিকাৰ ওপৰত আৰু দ্বিতীয়খন এখন সৰু আমাৰ এখন লাভাৰ ব্ৰিজ বুলি কয় আৰু অসমীয়া নাজানো সেইটো শব্দ সেই ব্ৰিজখনৰ তলতে এটা ভেটি আছে সেই ভেটিটোতে আমাৰ সকলো দাস মানুহ আহি তাতে আমাৰ উৎসৱভাগ পালন কৰিছিলে তেতিয়া থান কমিটিৰ ফালৰ পৰা কোনো ইয়াত যুঁজা বা কৰিবলগীয়া কোনো একো নাছিলে ওচৰতে এটা বজাৰ আছিলে সেই বজাৰটো আমাৰ দাসগাঁৱৰে কেইজনমান যুৱকে তাক মানে ইয়াৰ পৰা বজাৰটো উঠাই দিবৰ কাৰণে বহুত চেষ্টা কৰিছিলে আৰু সতীৰাধিকাৰ প্ৰতি প্ৰিয় এটা ভাৱ আছিলে সেইকাৰণে তেওঁসকলে এখন সতীৰাধিকাৰ যুৱ মঞ্চ বুলি এখন তেওঁলোকে খুলি দিছিলে সতীৰাধিকাৰ যুৱ সংঘ বুলি খুলি দিলে লৈ পেলাই তেওঁলোকে অসমৰ বিভিন্ন জেগাৰ পৰা বহুতো গাঁও সম্পৰ্ক যিমান আছিলে সকলোবিলাকৰ লগত যোগাযোগ কৰিছিলে আৰু তাত হেড মানে সকলো তাত উপযুক্ত এজন মানুহ আছিলে তাত আপোনাৰ ৰহাৰ জগদীশ দাস বুলি কয় তেওঁ বহুতখিনি যথেষ্টখিনি উপকাৰ আছে এই অৱদান আছে এই ক্ষেত্ৰত তেওঁ খুঁটা পুতিবৰ কাৰণে বহুত চেষ্টা কৰিছিলে আৰু সকলো মানুহক আনি এদিন এইখিনিতেই প্ৰথম যিটো আমাৰ বৰ্তমান সতীৰাধিকাৰ মণিকূট সেই মণিকূট ভাগৰ প্ৰথম খুঁটাটো তেওঁলোকে পুতা হৈছিল 1984 চনত সেই 84 চনত পুতাৰ পিছতে গোটেই অসমৰ মানুহ আহি পেলাই তেতিয়া আপোনাৰ থানৰ ছেক্ৰেটাৰী আছিলে কমল বৰাদেৱ তাৰপৰা ইয়াৰ পৰা সকলোকে গাই বাই পেলাই তাত থানত ইয়াৰ পৰা গৈছিলে সকলোখিনি তেতিয়া নাম কীৰ্তনবিলাক দেখি পেলাই তেওঁ ছেক্ৰেটাৰী তেতিয়া গা নোম শিয়ৰি উঠিছিল আৰু দেখা পাইছে ইমান ভয়ংকৰ মানুহ আহিছিলে তেওঁ আচৰিত হৈ পেলাই আমাৰ সেই বৰদোৱাৰ ছেক্ৰেটাৰী কেইজনক সুধিছিলে যে তোমালোকে ইমান মানুহ আনিছে আমাক নোসোধাকৈ এইবুলি কোৱা মোৰ এতিয়াও স্পষ্ট মনত আছে গতিকে তেতিয়া তেওঁলোকে কৈছিলে যে আমি এইটো একো কৰা নাই বজাৰ ভাগ উঠাই দিছোঁ ইয়াৰ পৰা আৰু ইয়াৰ পৰা বজাৰৰ পৰা উঠাই দিয়াৰ পিছত আমাৰ মন্দিৰটো হ'ব লাগে এইকাৰণে আমি খুঁটাটো পুতা হৈছে মানে ইয়াৰ পৰা এইটোৱে বুজি পালোঁ এতিয়া আমাৰ যিখন আমাৰ এই নিকটৱৰ্তীতে যিখন শান্তিজান বজাৰ আমাৰ নগাঁও বিখ্যাত এখন বজাৰ সেই শান্তিজান বজাৰখনৰ ইয়াতে আছিলে আৰু ইয়াতে আছিলে আৰু এই শান্তিজান নামেৰেই বৰ্তমানো বজাৰখন শান্তিজান বজাৰ বুলি বহুত বহুত ধন্যবাদ হয় বহুত ভাল লাগিল বান্ধৱ আপোনালোক খবৰক লগ পাই পেলাই আৰু আপোনালোকে যিখিনি তথ্য দিলে আশা কৰোঁ এই ভিডিঅ'টোৰ দ্বাৰা আমাৰ এই ভিডিঅ'টো যিসকলে চাই বিশেষকৈ আমাৰ কৈৱৰ্ত সম্প্ৰদায়ৰ ব্যক্তিসকলৰ বাবে গৌৰৱৰ কথা যে বটদ্ৰৱাৰ সমীপতে য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে এই জন্ম ক্ষেত্ৰতে এনেকুৱা এটা আমাৰ নিজৰ জাতিৰ এটা কীৰ্তিস্তম্ভ আজিও জিলিকি উঠি আছে যিটোক আমি সতীৰাধিকাৰ স্মৃতি ক্ষেত্ৰ বুলি জানো আৰু
বুদ্ধ পূৰ্ণিমাৰ দিনা সত্ৰাধিকাৰ জন্ম জয়ন্তী হিচাপে ইয়াত বহুতে ডাঙৰ এটা উৎসৱ মানে পালন কৰা যায় আৰু মই এই মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমৰ অনুসূচিত জাতিৰ প্ৰতিজন ব্যক্তিক অনুসূচিত জাতিৰ প্ৰতিটো সংগঠনক আহ্বান জনাইছোঁ এই আমাৰ এই ঐতিহ্যমণ্ডিত এই স্মৃতি ক্ষেত্ৰখনিক সকলোৱে অৰিহণা যোগাই পেলাই আৰু জাকত জিলিকা যাতে কৰি তোলে অসমৰ ভিতৰত যাতে এক জাকত জিলিকা অনুষ্ঠানলৈ যাতে ৰূপান্তৰিত কৰে তাৰ বাবে সকলোকে অনুৰোধ জনাইছোঁ আৰু যিহেতু এটা সময়ৰ সীমা থাকে আৰু এওঁলোক বাপ বান্ধৱসকলৰ বিশেষ কামৰ মাজত ইমানেই মানুহ আছে আৰু বিশেষ কামৰ মাজত তেওঁলোকে সকলো কাম ত্যাগ কৰি পেলাই মোক এটা সময় দিয়াৰ বাবে মই আপোনালোকৰ আগত শ্ৰীচৰণত সেৱা জনাইছোঁ সকলোকে আৰু আজি আপোনালোকৰ পৰা বিদায় লৈ পেলাই মই দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা বিদায় লৈছোঁ আৰু বাপ বান্ধৱসকল আপোনালোকৰ পৰা বিদায় লৈছোঁ আজি ধন্যবাদ কৃষ্ণ কৃষ্ণ কৃষ্ণ